যথেষ্ট বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে আৰক্ষীকো আক্ৰমণ কৰা হৈছে কি ক'ব ঘটনা মানে তাহানিও নঘটা ঘটনা এটা আজি সংঘটিত হ'ল দুপৰীয়াত আপোনালোকে সকলোৱে দেখিছে যে দিনৰ পোহৰত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত হোৱা অসমৰ এগৰাকী সাংসদ দলীয় সভালৈ যোৱা অৱস্থাত ৰূপহীঘাটত কেইজনমান দুৰ্বৃত্ত আহি অপেনলি এটেক কৰিলে এনেকুৱা গুৰুকৈ প্ৰহাৰ কৰিছে ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰিছে এই ঘটনাটোৰ পৰা কি সূচাইছে যে অসমত এতিয়া আইন শৃংখলা ইমান উন্নত নহয় অসমত এতিয়া চলি আছে জংগল ৰাজ গতিকে আজি মানুহ কেনেকৈ সুৰক্ষিত হ'ব এনেকুৱা পৰিৱেশত আজি যদি এখন ৰাজ্যত যদি এগৰাকী সাংসদৰে সুৰক্ষা নাথাকে তে সেই ৰাজ্যত বসবাস কৰা এই লাখ লাখ জনসাধাৰণে এই চৰকাৰখনৰ প্ৰতি কি আশা কৰিব তেওঁলোকৰ সুৰক্ষাৰ কাৰণে গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে ডিজিপি মহোদয় আৰু বিশেষকৈ নগাঁও আৰক্ষীক আমি বিনম্ৰভাৱে আমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে এনেকুৱা ঘটনাৰ লগত যিসকল ব্যক্তি জড়িত আছে অনতিপলমে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে যদি আজি আৰক্ষীয়ে কোনোবা ৰাজনৈতিক নেতাৰ বা কোনো মন্ত্ৰী কোনো বিধায়কৰ হেঁচাত যদি এই দুষ্কৃতিকাৰীসকলক ৰেহাই দি দিয়ে ভৱিষ্যত দিনৰ বাবে এইটো কিন্তু শুভ লক্ষণ নহ'ব কাৰণ এওঁলোকে সাহস পাব আৰু ইয়াতকৈ জঘন্য কাণ্ড তেওঁলোকক সংঘটিত কৰাত কুণ্ঠাবোধ নকৰিব গতিকে অসমত শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত আৰু জনপ্ৰতিনিধিসকলৰ ভৱিষ্যত নিৰাপত্তাৰ ক্ষেত্ৰত এনেকুৱা দুষ্কৃতিকাৰীক অনতিপলমে আৰক্ষীয়ে কৰায়ত্ব কৰিব লাগে লগতে অতি দুখজনক বিষয় আপোনালোকে দেখিছে যে যিটো স্থানত ঘটনাটো সংঘটিত হৈছে তাৰ পৰা মাত্ৰ 200 মিটাৰ নিলগত ৰূপহীঘাট আৰক্ষী চকী ৰূপহীঘাট আৰক্ষীৰ ভূমিকা কি আছিল এইটো আপোনালোকে সকলোৱে দেখিছে আমাৰ সন্দেহ হৈছে যে আৰক্ষী এই ঘটনাটোত সংঘটিত হৈ থকা সময়ত যে আৰক্ষী ইয়াত উপস্থিত হোৱা নাই ইয়াত এনেকুৱা এটা অনুভৱ আমাৰ হৈ আছে যে কোনোবা নিৰ্দিষ্ট কোনো চৰকাৰী ব্যক্তি বা চৰকাৰী ফলীয়া কিছুমান মানুহৰ হেঁচাত হয়তো আৰক্ষীয়ে এই ঘটনাটো সংঘটিত হ'বলৈ দিলে নেকি গতিকে এইটো আৰক্ষীলৈ আমাৰ প্ৰশ্ন আৰু লগতে নগাঁও আৰক্ষী অধীক্ষক মাননীয় স্বপ্নীল ডেকাদাৰক আমি অনুৰোধ জনাইছোঁ যদি আপোনালোকে অসম ৰূপহীঘাট এলেকাসমূহত যদি শান্তি শৃংখলা যদি আপোনালোকে বিচাৰিছে যে শান্তি শৃংখলা এটা পৰিৱেশ হৈ থাকক এই দাগি যিসকল অপৰাধী আজি এই ঘটনাটো সংঘটিত কৰিলে তেওঁলোকক অনতিবিলম্বে কৰায়ত্ব কৰি আইনৰ দৃষ্টিত আনি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়া বিশেষ